সিংহ ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত আপোনালোকে পাব গুৰুত্বপূৰ্ণ ফল আৰু লগতে ঘৰত আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। আহক তেনেহ'লে জানি লওঁ এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই অক্টোবৰ মাহটো যথেষ্ট অনুকূল ফলদায়ক বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন সুযোগ সুবিধা লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কৰ্মত আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে চাকৰি কৰি থকা লোকসকলে কিছু কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিত কিন্তু আপোনালোকৰ লাভৱানৰ যোগো দেখিবলৈ পোৱা যাব। যদিহে আপুনি জ্যেষ্ঠ বিষয়াৰ লগত কিবা আলোচনা কৰে তেনেহ'লে তাৰ পৰা উচিত ফল লাভ কৰিবলৈও সক্ষম হ'ব। সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মৰ ক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰিব আপোনালোকে বিচাৰিলে গ্ৰহণ কৰিব পাৰিব। এইখিনি সময় আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলিও ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ কাৰণে আপোনালোকৰ অত্যন্ত শুভ হ'ব অক্টোবৰ মাহটো। ইয়াৰ লগতে ব্যৱসায়িক ক্ষেত্ৰত যাত্ৰা কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে যাত্ৰা কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব বা যথেষ্ট পৰিমাণে আপোনালোকৰ অনুকূল ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। অৱশ্যে ঘৰৰ পৰা বাহিৰত থকা বা ঘৰৰ পৰা আঁতৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ কাৰণে অনুকূল ফল লাভৰ যোগ থাকিব যদিও পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান আপোনালোকে মনোযোগ ৰাখিব লাগিব। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে বিশেষকৈ এই মাহটো আপোনালোকৰ তুলনামূলকভাৱে ভাল দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কথা বতৰা বা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া আপোনালোকৰ হ'ব পাৰে। ভাই ভনীৰ সৈতে কিন্তু আপোনালোকৰ অনুকূল থাকিব সম্পৰ্ক। 9 অক্টোবৰৰ পিছৰ পৰা সৰু সুৰা ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰ বা গৃহৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা আৰু দায়িত্বশীলতা হৈ চলিবলৈ চেষ্টা কৰিব লাগিব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ নতুনকৈ সুসংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দূৰ সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। মাহৰ দ্বিতীয় ভাগৰ পৰা সুযোগ সুবিধা বহু বেছি লাভ কৰিব পাৰিব আপোনালোকে। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কিছুমান কথাৰ পৰা পৰিহাস কৰি চলিব লাগিব। হঠাৎ আপোনালোকৰ খঙৰ মাত্ৰা যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত যাতে আপোনালোকৰ কিবা ক্ষতি নহয় তাৰো প্ৰতি লক্ষ্য ৰাখিব। মৰ্যাদা ৰক্ষা কৰি প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকে চলিবলৈ চেষ্টা কৰিলে আনন্দ উপভোগ কৰিব পাৰিব। বৈবাহিক সম্বন্ধৰ কথা ক'বলৈ হ'লে এই মাহটো আপোনালোকৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। বৈবাহিক জীৱনত যথেষ্ট আপোনালোকৰ অনুকূল থাকিবলৈ ধৰিব। কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগভাগ আপোনালোকে ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা কৰি আগভাগ লোৱাটো উচিত। সৰু সুৰা যথেষ্ট সমস্যা থাকিব যদিও ডাঙৰ সমস্যা আপোনালোকে দেখিবলৈ পোৱা নাযাব। এইখিনি সময় সম্পৰ্কৰ সৈতে অৰ্থাৎ সম্পৰ্কীয় মানুহৰ সৈতে বিবাদ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। মৰ্যাদাপূৰ্ণ আপোনালোকৰ আচৰণ কৰিবলৈ চেষ্টা কৰিব আৰু সম্পৰ্ক মানুহৰ লগত আপোনালোকে ভবা গুণা কৰি বা চিন্তা চৰ্চা কৰি বা ধৈৰ্য সহকাৰেহে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আৰম্ভণি আপোনালোকৰ ভাল হ'ব কিন্তু অন্তিম ফাললৈ আপোনালোকৰ অৰ্থ লেনদেনৰ ক্ষেত্ৰত অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক দিশত লাভৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব। ঘৰুৱা পৰিৱেশৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা নাপাব পাৰে। এই ক্ষেত্ৰত এই মাহটোৰ প্ৰথম ভাগত আপোনালোকৰ ভাল উপাৰ্জন হ'বলৈ ধৰিব কিন্তু সঞ্চয়ৰ বাবে এই মাহটো ইমান ভাল নহয় বুলিও ক'ব পৰা যায়। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো চাবলৈ গ'লে আপোনালোকৰ দুৰ্বল হৈ থাকিব। আপুনি যোগ ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰাটো উচিত। সম্ভৱ হ'লে খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব। স্বাস্থ্য খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰু যাৰ ফলত আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলগীয়াও হ'বগৈ পাৰে।
সামাজিক ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি কথা ক'বলৈ চেষ্টা কৰিব, নহ'লে সামাজিক ক্ষেত্ৰত মান সন্মান হানি হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। এই মাহটো আপোনালোকে নতুনকৈ কিবা যদি আৰম্ভ কৰিব বিচাৰে বা ব্যৱসায় বাণিজ্য যদি আৰম্ভ কৰিব বিচাৰে সেই ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অনুকূল দেখিবলৈ পোৱা যায়। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কৰণীয় কামবোৰ কৰিবলৈ এই মাহত চেষ্টা কৰিব লাগিব। ভাল অৰ্থ উপাৰ্জনৰ কাৰণে আপোনালোকে কিছু সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে। কিছুমান ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি পাব, কিন্তু সঞ্চয় আপোনালোকৰ নহ'ব। কোনোবা বন্ধুবৰ্গৰ লগত পৰি যাতে ভুল পথলৈ নাযায় বা ভুল সিদ্ধান্ত ল'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ ব্যক্তিগত সমস্যা আপোনালোকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব। বেলেগৰ আগত নক'ব বা আপোনাৰ সমস্যাৰ কথা বেলেগৰ আগত নোকোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। আপুনি কৰ্ম জীৱনত নতুনকৈ কৰ্মৰ বাট বিচাৰি পাবলৈও সক্ষম হ'ব। খৰচৰ বাট কেনেকৈ ৰোধ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মূল্যৱান বস্তু ঘৰলৈ ক্ৰয় কৰি আনিব বিচাৰিলে সুন্দৰভাৱে আনিব পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। সংগ সুখ লাভ কৰিব পাৰিব আপোনালোকে, বা দূৰ ভ্ৰমণ যদি কৰিব বিচাৰে জীৱন সংগীৰ লগত তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পৰা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে অনুকূল দেখিবলৈ পোৱা যাব। তাৰ বাহিৰেও এই মাহটো আপোনালোকে যথেষ্ট পৰিমাণে নিঃসন্দেহে কিছুমান কাম কৰিব পাৰিব। অক্টোবৰ মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ যথেষ্ট পৰিমাণে অনুকূল দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ ভুল কেৰিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত আপোনালোকে পিছলৈ পস্তাবলগীয়া হ'ব পাৰে। সেই গতিকে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে স্থান পৰিৱৰ্তন ঘটিব পাৰে বা কৰ্মক্ষেত্ৰত আপোনালোকে কিছুমান ক্ষেত্ৰত বহু বেছি লাভৱান কৰিবলৈ সক্ষম হ'ব। স্থান পৰিৱৰ্তন হ'লেও তাৰ পৰা আপোনালোকৰ উন্নতিহে হ'ব। যদিহে আপোনালোকে জ্যেষ্ঠ বিষয়া মহিলাৰ লগত আপোনালোকে কিবা সম্পৰ্ক তুলিব বিচাৰে বা সম্পৰ্ক গ্ৰহ কৰি তুলিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এই ক্ষেত্ৰত খুব অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আপোনালোকে জ্যেষ্ঠ বিষয়ববীয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বয়সীয়াল মানুহক এই মাহত যিমান পাৰে আপোনালোকে সন্মান কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ বহুকেইটা কাম হৈ উঠিব বা বহুকেইটা আধৰুৱা কাম হৈ উঠা দেখিবলৈ পোৱা যাব। গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ লগত থাকোঁতে আত্মীয়ৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে বা আত্মীয়ৰ পৰা আপোনালোকৰ কথা শুনাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন ব্যৱসায় সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিলে এইখিনি সময় আপোনালোকৰ কাৰণে উচিত, কিন্তু যুটীয়াভাৱে যদি নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে ইমান উচিত নহ'বও পাৰে। লগতে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে যদি বিনিয়োগ কৰিব বিচাৰে বিনিয়োগ কৰিব পাৰিব বা নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কিবা এটা যদি সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰে এই মাহত তেনেহ'লে নিঃসন্দেহে এই সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব, যাৰ ফলত আপোনালোকৰ যথেষ্ট পৰিমাণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে কথা বতৰা কওঁতে সংযম হ'ব লাগিব, নহ'লে আপোনালোকৰ মান সন্মান লাঘৱৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক এই মাহত আপোনালোকৰ অনুকূল থাকিব। এই মাহটো আপোনালোকে ঘৰৰ কাৰণে দায়িত্বশীল হৈ থাকিব লাগিব। কিছুমান ক্ষেত্ৰত সাৱধান অৱলম্বন কৰি চলিব লাগিব, কাৰণ শত্ৰুৰ পৰাক্ৰম এই মাহত বৃদ্ধি পাবলৈ ধৰিব পাৰে। পৰিণাম আপোনালোকৰ পক্ষত থকাৰ যোগ দেখিবলৈ পাব, যদিহে আপোনালোকে সাৱধান হৈ থাকে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক যিকোনো ক্ষেত্ৰত সঁচা প্ৰেমত অনুকূল দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।